বন্ধুসকল আপোনালোকৰ অসম চৰকাৰ চাকৰি অসম চৰকাৰ গ্ৰেড 3 হওক গ্ৰেড 4 হওক আপোনালোকৰ যিকোনো চাকৰি হওক বন্ধুসকল ডিসেম্বৰ মাহত আপোনাৰ চলিত মাহত আপোনালোকৰ কি পদ মুকলি হ'ব আপোনালোকক মই ভালকৈ এইটো ভিডিঅ'ৰ জৰিয়তে ভালকৈ বুজাই দিম বন্ধুসকল আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে ভালকৈ বুজাই দিম আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক প্ৰথমতে অনুৰোধ জনাইছো চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু 1 মিনিট ধৰি সহকাৰে ভিডিঅ'টো চাওক আপোনালোক কি পদ মুকলি হ'ব আপোনালোকক ভালকৈ বুজাই দিম ভিডিঅ'টো স্কিপ নকৰি চাব চেনেলটো সাবস্ক্ৰাইব কৰিব ইতিমধ্যে এপ্লাই চলি আছে 12600 পদ বন্ধুসকল আপোনালোক গ্ৰেড 3 গ্ৰেড 4 12600 গ্ৰেড 3 গ্ৰেড 4 ইতিমধ্যে পদ এপ্লাই হৈ গৈছে বন্ধুসকল এই গ্ৰেড 3 গ্ৰেড 4 12600 পদৰ গ্ৰেড 3 তিনিটা স্টেপ মুকলি হৈছে বন্ধুসকল আৰু গ্ৰেড 4 তিনিটা স্টেপত এপ্লাই চলি আছে বন্ধুসকল এই গ্ৰেড 3 তিনিটা স্টেপ এপ্লাই আপুনি যদি কৰিবলগীয়া আছে বন্ধুসকল তেনেহ'লে গ্ৰেজুৱেশ্যন কৰা ল'ৰা-ছোৱালী সকলোৱে কৰিব পাৰিব যদি আপোনালোকৰ সাধাৰণতে গ্ৰেড 4ত এপ্লাই কৰিবলগীয়া আছে তেনেহ'লে আপোনালোকৰ সাধাৰণতে গ্ৰেজুৱেশ্যন কৰা ল'ৰা-ছোৱালী বা বিএ পাছ কৰা ল'ৰা-ছোৱালী কোনো যাতে এপ্লাই নকৰে সকলোক মই হাত জোৰ কৰিছোঁ কাৰণ এইবাৰ সাধাৰণতে বেলেগকৈ সাধাৰণতে ভাইভা টেষ্ট অনুষ্ঠিত হ'ব বহুত ষ্ট্ৰিক হ'ব বন্ধুসকল আৰু তাৰ পিছত আপোনাৰ ভেকেন্সি মুকলিব চলিত বৰ্ষৰ ডিসেম্বৰ মাহতে আপোনালোকৰ সাধাৰণতে এপিডিএছএলতে ভেকেন্সি মুকলিব 5000 প্লাস ভেকেন্সি এপিডিএছএলত ভেকেন্সি মুকলি হ'ব মই ইতিমধ্যে গম পোৱা মতে এপিডিএছএল সকলো কোৱালিফিকেশ্যন 8 পাছৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেশ্যন লৈকে আইটিআই লৈকে সকলো ল'ৰা-ছোৱালী এপ্লাই কৰিব ভাগ ভেকেন্সি থাকিব তাৰ পিছত আপোনাৰ ভেকেন্সি মুকলি এইটো বৃহৎ ভেকেন্সি এইটো হৈছে হেলথৰ ফালৰ পৰা 5105টা পদ মুকলি হ'ব কেবিনেট গ্ৰহণ কৰিছিল হঠাৎকৈ ভেকেন্সি মুকলি হৈ যাব এই পদসমূহৰ এপ্লাই চলিব বন্ধুসকল ডিসেম্বৰ মাহৰ পৰা এপ্লাই চলিব আৰু 12600 পদ এপ্লাই চলি গৈছে এপ্লাই চলি আছে 29 ডিসেম্বৰ এপ্লাই চলিব বন্ধুসকল 6টা স্টেপ মিলি 12600 পদ এপ্লাই চলিছে মোটামুটি 13000 ওচৰা-ওচৰিকৈ তাৰ পিছত আপোনালোকৰ এপ্লাই চলিব হবে হেতু হৈছে আপোনালোকৰ সাধাৰণতে এগ্ৰিকালচাৰ কিছুমান পদ মুকলি হ'ব পঞ্চায়ত আৰু গ্ৰামীণ বিভাগত কিছুমান পদ মুকলি হ'ব যেটো কেবিনেট গ্ৰহণ কৰা হৈছিল বন্ধুসকল বহুত বাৰ খবৰ এইটো হৈছে অসম চৰকাৰৰ সাধাৰণতে চলিত বৰ্ষৰ ডিসেম্বৰ মাহত কি পদ মুকলি হ'ব এই কেইটা পদৰ বাহিৰে বেলেগ আৰু পদ মুকলি নহয় আৰু অসম পুলিচৰ 5000 প্লাস পদ ইতিমধ্যে এপ্লাই হৈ গৈছে সেইবোৰ ফিজিক্যাল ইলেকশ্যনৰ পিছত হ'ব আৰু আপোনালোকক মই জনাই দিম যে কেনেকৈ পঢ়া শুনা কৰিলে আপোনালোকৰ সাধাৰণতে পৰীক্ষাত পাছ কৰিব পৰা যায় বা কম সময়ৰ ভিতৰত কেনেকৈ পৰীক্ষাত পাছ কৰিব পৰা যাব বন্ধুসকল সেইবাবে কৈছোঁ এপ্লাই অতি সোনকালে হৈ যাব তাৰ পিছত কেইমাহ পিছতে পৰীক্ষা অনুষ্ঠিত হৈ যাব সেইবাবে প্ৰিপাৰেশ্যন কেনেকৈ কৰিব লাগে কেনেকৈ প্ৰিপাৰেশ্যন কৰিলে পাছ কৰিব পৰা যায় আপোনালোকক মই ভালকৈ ভিডিঅ'ৰ জৰিয়তে বুজাই দিম সকলোৱে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক হাত জোৰ কৰি অনুৰোধ কৰিছোঁ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু এইটো ভিডিঅ'ৰ তলত মোৰ সেকেন্ড চেনেল লিংক দি আছে সকলোৱে সাপোৰ্ট মৰম আশীৰ্বাদ জনাব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ।